দেখুৱাই ভাল লাগিল। তাৰ পৰা আইকেডিত মোৰ অপাৰেশ্যন হৈছিলে। মই তাত 12 দিন থাকিলোগৈ। তাত 12 দিন থকাৰ পিছত মই আৰোগ্য হৈ আহিলোঁ আৰু। নমস্কাৰ। এই ভাৰতীয় মজদুৰ সংঘৰ আমাৰ 70 বছৰীয়া আজি বৰ্ষপূৰ্তি উপলক্ষে আমাৰ বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত হৈ আছে। এই কাৰ্যসূচীৰ অংশ হিচাপে আজি আমাৰ মাজত আজি উপস্থিত হৈছেহি সোণাপুৰস্থিত IUKD কিডনী হস্পিটেলৰ এটা চিকিৎসাকৰ্মী দল। আমি যথেষ্ট সৌভাগ্যৱান। আমি দুলীয়াজান অঞ্চলত আজি আমাৰ পূবজাননী প্ৰাথমিক বিদ্যালয়ত আজি অনুষ্ঠিত আমাৰ বিনামূলীয়া স্বাস্থ্য পৰীক্ষাৰ শিবিৰটি অনুষ্ঠিত হৈছে। এই শিবিৰত আজি অংশগ্ৰহণ কৰিছে বিশিষ্ট চিকিৎসক ডক্টৰ অনুপ দত্ত বৰুৱা। তেখেতে আজি স্বাস্থ্য শিবিৰটো পৰিচালনা কৰিছে। গতিকে আমি এই যুগতে তেওঁলোকলৈ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। খুব সুন্দৰভাৱে তেওঁলোকৰ চিকিৎসাকৰ্মীসকল আজি উপস্থিত হৈ এই শিবিৰটো পৰিচালনা কৰিছে। এই বিনামূলীয়া শিবিৰটোত বিশেষকৈ কিডনী প্ৰস্ৰাৱজনিত সমস্যা, বিভিন্ন যৌন সমস্যাকে সাঙুৰি লোৱা হৈছে আৰু তেওঁলোকে বিভিন্ন ক্ষেত্ৰত তেওঁলোকে বিনামূলীয়া দৰৱৰ ব্যৱস্থাও আছে এই শিবিৰতে। লগতে সকলোৱে উপলব্ধ হোৱাকৈ কিছুমান সুলভ মূল্যত দৰৱো তেওঁলোকে ইয়াত কিনিব পৰাও কিছুমান সুবিধা আছে। গতিকে আমি আজি এই সুন্দৰ দিনটোত আমাৰ খুব সুন্দৰভাৱে আজি আমি অনুষ্ঠিত হৈ আছে অনুষ্ঠানটো। গতিকে আমি এই IUKD যি কিডনী হস্পিটেল আছে, এই কিডনী হস্পিটেলত তেওঁলোকৰ এই যি মানৱ দৰদী তেওঁলোকৰ এই প্ৰচেষ্টা, লগতে ভাৰতীয় মজদুৰ সংঘই যি উদ্যোগ লৈছে, এই মানৱ দৰদী তেওঁলোকৰ এই যাত্ৰা তেওঁলোকৰ অব্যাহত থাকক। তেওঁলোকৰ চিকিৎসা লগতে তেওঁলোকৰ হস্পিটেলৰ উত্তৰত্ব কামনা কৰিছোঁ। ধন্যবাদ।